গোহাইগাঁও সদৰ থানাত যুৱকক মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ আক্ৰমণৰ ফলত মৃত্যু হোৱাৰ অভিযোগ। নিহত যুৱকজন গোহাইগাঁও সদৰ চহৰৰ পাৰৰ বাসিন্দাৰ প্ৰয়াত সূৰ্যদেৰ পুত্ৰ বাপি দে। যুৱকজনে গোহাইগাঁও সদৰ চহৰৰ কলেজ ৰোডৰ এজন ব্যক্তিৰ বাহনত ক্ষতিগ্ৰস্ত কৰাৰ বাবে আৰক্ষীয়ে তেওঁৰ দেহক আটক কৰি থানালৈ লৈ অহাৰ কিছু সময়ৰ পাছতেই মৃত্যু হয় তেওঁৰ। উত্তৰ ঘটনা কেন্দ্ৰ কৰি গোহাইগাঁও থানাত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। পুনৰবাৰ জনাইছোঁ, গোহাইগাঁও সদৰ থানাত যুৱকক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ আক্ৰমণৰ ফলত মৃত্যু হোৱাৰ অভিযোগ। আজি ফৰেষ্ট অফিসত আমার ভাইক ইহতে পুলিশের মানুষ যাই পেলাই জিন্দা ধরি লৈ আহিছে। থানাতে আনতে সি মরি গল। কেনেকা মরিলে যে পুলিশের মানুষ তাক রাস্তাত মারি দিছে, মারি পেলাই থানাত লৈ আহিছে। এতিয়া কয় ইহতে কৈ আছে আমি নাজানো কেনেকা মরিলে। আমি এইটো সূক্ষ্ম বিচার লাগে। এতিয়া ঘটনাটা ই ফরেস্ট অফিসত কিবা মারামারি করেছে, কিবা কাজিয়া করেছিল। হ্যাঁ, পিছত যাই পুলিশের মানুষ তাক ধরি লৈ আহিছে, জিন্দা ধরি লৈছে, হাত ভৰি বান্ধি লৈ আহিছে তাক। আনতে ৰাস্তাত মৰি গলে। ইহঁতে পুলিশের মানুষ রাস্তায় মারি দিছে তাক। এইটো জিন্দা মানুষ আনি কেনেকা মরি যাব 10 মিনিটের রাস্তাত, কেনেকা মরি গেলে। ডেড বডি থানাতে রাখিছে, এই গোসাইগাঁও থানাতে রাখিছে। গোসাইগাঁও থানাতে রাখিছে আৰু শ্ৰীবাস্তৱ আৰু ঘোষ এইবিলাকে যাই পেলাই মাৰিছে তাক। ভিডিঅ' ফুটেজ আছে আমাৰ তাত যে কেনেকা মাৰিছে তাক। ভাইটিৰ নাম হ'ল বাপি দে, বয়স 34। হ্যাঁ, আমার চোখখন নেই বেচার লাগে। আমি তার ভাই। ই আগতে ড্রাইভারি করেছিল, এতিয়া একো কাম কৰা নাই। হয়, আজি 2 নং গোসাইগাঁও পালপাৰাৰ এজন ল'ৰা বিশু বাপি দে নামৰ ল'ৰাজন বয়স 35 মান হৈছিল। এই ল'ৰাটোৱে কোনো কাৰোবাৰ লগত গাড়ী অলপ লগাই দিছিল। সেই গাড়ী লগোৱা কাৰ্য লৈ তেওঁ বিৰোধিতা কৰিছিল। তেওঁ কোনোবা এটা গাড়ীত কিবা শিলগুটি মাৰিছিল। তাৰপিছত তেখেতে পুলিচক, আমাৰ গোসাইগাঁও থানাৰ পুলিচক ইনফৰমেশ্যন দিয়ে। পুলিচে ইনফৰমেশ্যন পোৱাৰ পিছত পুলিচে গৈ তাক উঠাই লৈ আহে, হাত বান্ধি লৈ অহাৰ পিছত আধা ঘণ্টামান পিছত আমি শুনিবলৈ পাওঁ যে গোসাইগাঁও থানাত সি মৰিছে। তাৰ ডেড বডি গোসাইগাঁও থানাত আছে। তাৰপিছত তাৰ ঘৰৰ লোকক খবৰ দিয়ে, থানাৰ পৰা গৈ খবৰ দিয়ে, থানাত আহিবলৈ দিয়ে, লগতে সোনকালে আহিবলৈ দিয়ে আৰু লগতে কৈ আহে যে সোনকালে থানাত নাহিলে বেয়া হ'ব আৰু কি। গতিকে এইটো যিটো মানে মৃত কাৰ্য হওক, এইটো আমি সন্দেহ প্ৰকাশ কৰিছোঁ। এইটো সি মৰা নাই। মোৰ বোধ হয়, আমাৰ বোধ হয় যে পুলিচেই কিবা কৰিছে। গতিকে এইটো উচ্চ পৰ্যায়ত তদন্ত হ'ব লাগে, CBI তদন্ত দিব লাগে। আৰু কালি যিটো মৰণোত্তৰ পৰীক্ষা হ'ব, সেইটো ভিডিঅ'গ্ৰাফি কৰি মৰণোত্তৰ পৰীক্ষাটো কৰিব লাগে। নিহত যুৱকজন গোহাইগাঁও চহৰৰ পাৰাৰ বাসিন্দাৰ প্ৰয়াত সূৰ্যদেৰ পুত্ৰ বাপ্পি দে।